the given sentence is incorrect, choose the correct sentence from the given. The statements has the largest circulation of any, ঠিক আছে। তো আপোনালোকৰ ইয়াত কি হৈ যাব, কোনটো আপোনালোকৰ ইয়াত কাৰেক্ট অৰ্ডাৰ হ'ব, ঠিক আছে। আমি যদি ইয়াত যদি চাবলৈ যাওঁ কাৰেক্ট অৰ্ডাৰটো কি হৈ যাব, দ্য ষ্টেটমেণ্ট, ঠিক আছে, দ্য ষ্টেটমেণ্ট হেজ আপোনাৰ কি দ্য লাৰ্জেষ্ট চাৰ্কুলেশ্যন অফ এনি। তো আমাৰ কি হৈ যাব, কাৰেক্ট আনচাৰটো কি আপোনালোকৰ ডি হৈ যাব, ঠিক আছে। দ্য ষ্টেটমেণ্ট হেজ দ্য লাৰ্জেষ্ট চাৰ্কুলেশ্যন অফ এনি ইংলিছ ডেইলিজ, অ'কে। ঠিক আছে, আপোনালোকৰ ডেইলিজ অপশ্যনবিলাক মই যেনেকৈ পঢ়িছোঁ, দ্য ষ্টেটমেণ্ট হেজ দ্য লাৰ্জেষ্ট চাৰ্কুলেশ্যন অফ এনি ষ্টেটমেণ্ট হেভ দ্য। আপোনাৰ ইয়াত যিহেতু দ্য ষ্টেটমেণ্ট হৈছে ৰাইট, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ৰাইট, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। তো আমি তাত কি হেজ দ্য লাৰ্জেষ্ট আপোনাৰ ছুপাৰলেটিভ ডিগ্ৰী হয়, তো তাৰ আগত আমি সদায় কি দ্য ইউজ কৰোঁ। তাৰপিছত চাৰ্কুলেশ্যন আপোনাৰ সেইটো ভাৰ্ব ফৰ্ম হৈ গ'ল, ঠিক আছে, অফ এনি ইংলিছ ডেইলিজ ৰাইট। ডেইলিজ মানে কি হ'ল, আপোনাৰ যোনটো ডেইলি নিউজ পেপাৰখিনি আছে ৰাইট, সেইখিনিক আমি কি ডেইলিজ বুলি কোৱা হয়, যেতিয়া আমি এটা প্লুৰেল ফৰ্ম দিওঁ। তো আপোনালোকৰ ইয়াত কাৰেক্ট আনচাৰটো কি হৈ যাব, আপোনালোকৰ ডি নহয় দেই, চৰি।